কবলৈ মন গল আৰু কথাকিটা কওঁ বুলি ভাবি মনৰ ভিতৰতে কুৰধনি লাগি থকা কথাকিটা কওঁ বুলি ভাবি এই বাৰ্তাটো আসলতে প্ৰস্তুত কৰা হ'ল 2024 চনৰ 7 আগষ্ট আৰু 8 আগষ্ট দুটা দিনৰ কথা বিশেষকৈ আজি উল্লেখ কৰিব বিচাৰিছো কাৰণ সেই 7 আৰু 8 আগষ্ট 2024 এই দিন দুটাত দুগৰাকী বিশেষ ব্যক্তিক লগ কৰা হৈছিল তাৰে এগৰাকী আছিল সৰ্বানন্দ সোণোৱাল বন্দৰ আৰু জাহাজ পৰিক্ৰমা কেবিনেট মন্ত্ৰী ভাৰত চৰকাৰ আৰু আনগৰাকী আছিল জেপি নাড্ডা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি লগতে হাৰ মন্ত্ৰী এই দুইগৰাকী ব্যক্তিক আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু সেই সময়ত মই ছাত্ৰ সন্থাৰ দায়িত্বত আছিলো আমি এটা দলে সেই সময়ত লগ কৰিছিলো আৰু লগ কৰি অহাৰ পিছত আসলতে সমগ্ৰ অসম জুৰি সংবাদ মাধ্যম বিভিন্ন ব্যক্তি মহলত বিভিন্ন ধৰণৰ কথা বতৰা হৈছিল যে কি কাৰণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক লগ কৰা হ'ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক লগ কৰাৰ পিছত আমি বিজেপিলৈ গমন কৰিম নেকি নাইবা আমি বিজেপিলৈ যাবৰ কাৰণে বা ৰাজনীতিত ভৰি দিবৰ কাৰণে আমি কুচকাৱাজ কৰিছো নেকি এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা সেই সময়ত চলিল তথাপি আমি সেই কথা বতৰা সমূহলৈ আমি আসলতে কাণ দিয়া নাছিলো কাৰণ সেই সময়ত মই অকলে কিয় লগ কৰিবলগীয়া হ'ল সেই সময়ত মুখ্য উপদেষ্টা গৰাকী বা সেই সময়ত থকা ভাৰপ্ৰাপ্ত সভাপতি গৰাকী আমাৰ হৈতে কিয় নগল সেই সময়ত এটা ডাঙৰ বিতৰ্ক হৈছিল আৰু সেই সময়ত তেনেকুৱা কোনো প্ৰত্যুত্তৰ যিমানখিনি দিব লগা আছিল আমি দিছিলো আৰু সময়লৈ আমি বাট চাই আছিলো যে আমি কিয় লগ কৰিলো কি কাৰণে লগ কৰিলো সেই সময়ত আমি দায়িত্বত থকা আটাইকেইগৰাকীয়ে সেই সময়ত যোৱা কথা আছিল কিন্তু যিটো এপইন্টমেন্টৰ ডেট পাইছিলো ডেটটো কিছু খেলিমেলি হোৱাৰ কাৰণে সেই সময়ত মুখ্য উপদেষ্টা গৰাকী আৰু ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে সময় মিলাব নোৱাৰিলে আৰু যাৰ কাৰণে বুজাবুজিৰ মাজত কেৱল সেই সময়ৰ দায়িত্বত থকা মই আৰু সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে জেপি নাড্ডা আৰু সৰ্বানন্দ সোণোৱাল দুইগৰাকীকে লগ কৰা হ'ল আৰু তাত স্মাৰক পত্ৰ আছিল তাত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটোক পুনৰুজ্জীৱিত কৰা হাৰৰ কলা বজাৰ আৰু ইয়াৰ লগে লগে যিসমূহ অবৈধ কাম চলি আছিল গোটেই হাৰৰ ৰপ্তানিৰ পৰা আৰম্ভ কৰি কলা বজাৰ কেন্দ্ৰ স্থাপন কৰা অতি শীঘ্ৰে পুঁজি নিৰ্মাণ কৰি মুকলি কৰি গোটেই কামটোক আগবঢ়াই লৈ যোৱা সেই কথাখিনিৰ ওপৰত বিশদভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু জেপি নাড্ডা ডাঙৰীয়া দুইগৰাকীৰ লগত বিশদভাৱে আলোচনা কৰা হৈছিল স্মাৰক পত্ৰ দিয়া হৈছিল আৰু লগে লগে স্মাৰক পত্ৰ দি সংবাদ মাধ্যমৰ যোগেদি সকলোকে বিষয়টো অৱগত কৰা হৈছিল আৰু আমি নিজেও সংবাদ মাধ্যমত সেই গোটেই কথাখিনি অৱগত কৰিছিলো আৰু অৱগত কৰি গোটেই অসমবাসী ৰাইজক আমি সেই সময়ত জনাইছিলো তাৰ পিছত যেতিয়া আমি অসমলৈ ঘূৰি আহিলো অসমলৈ ঘূৰি অহাৰ পাছত আসলতে বিভিন্ন ধৰণৰ চক্ৰান্ত হ'ল ৰাজনীতি হ'ল আৰু বহুতে এই বিষয়খিনি ভালদৰে জানে যে সেই সময়ত মই অকলে কিয় গলো বুলি এটা ভিতৰ চৰাৰ পৰা ৰাজনীতি আৰম্ভ হ'ল বাহিৰৰ চৰাৰ পৰা ৰাজনীতি আৰম্ভ হ'ল আৰম্ভ হোৱাৰ পিছত গোটেই বিষয়টো আসলতে বেলেগ ফালে ঢাল ললে কিন্তু আজিৰ তাৰিখত আসলতে এই কথাখিনি এই কাৰণে উল্লেখ কৰিছিলো যে সেই সময়ত আমি স্মাৰক পত্ৰ দিছিলো জেপি নাড্ডা ডাঙৰীয়াক লগ কৰিছিলো তেখেত ৰাষ্ট্ৰীয় সভাপতিটো এটা বেলেগ বিষয় কিন্তু তেওঁ হার ডক্টৰৰ মন্ত্ৰী আছিল আৰু হার কাৰখানাটো পুনৰুজ্জীৱিত হলে হার মন্ত্ৰীকে লগ কৰিব লাগিব আৰু হার মন্ত্ৰীগৰাকীক লগ কৰি আমি স্মাৰক পত্ৰ দিছিলো গোটেই কথাখিনি আমাৰ অন্তৰৰ খুব বেদনা কাৰণ ছাত্ৰ সন্থা কৰা দিনৰ পৰাই আঞ্চলিক পৰ্যায়ত ছাত্ৰ সন্থা কৰোতে জিলা পৰ্যায়ত ছাত্ৰ সন্থা কৰোতে বা কেন্দ্ৰীয় সমিতিলৈ অহাৰ পিছতো আমি কেৱল হার কাৰখানাৰ বিষয়টোত লাগি আছিলো আৰু ডিব্ৰুগড় জিলাত যিসকলে ছাত্ৰ সন্থা কৰিছে সেইসকলে হার কাৰখানাৰ আবেগটো বুজি পাব নামৰূপত যিসকলে ছাত্ৰ সন্থা কৰিছে সেইসকলেহে হার কাৰখানাটো আবেগটো বুজি পাব আৰু সেই আবেগটোৰ কাৰণে যিকোনো কাম কাজ কৰিব পাৰি আৰু আমি সেই মৰ্মে হার কাৰখানাটোৰ আবেগত নামৰূপবাসী ৰাইজৰ যিখিনি মৰম ডিব্ৰুগড় জিলাবাসী ৰাইজৰ যিখিনি আবেগ সেই বিষয়খিনি লৈ আমি গোটেই হার কাৰখানাৰ বিষয়টোত আমি মাত মাতিছিলো আৰু জেপি নাড্ডা ডাঙৰীয়াই সেই সময়ত হার মন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আমি দায়িত্ব লৈছোহে দায়িত্ব লৈ আপোনালোক যে আমাৰ ওচৰলৈ আহিছে আমি বিষয়টো ভাল পাইছো আৰু অতি শীঘ্ৰে আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো এই বিষয়টো আমি কেবিনেটত উত্থাপন কৰি পুঁজি মুকলি কৰি ইয়াৰ পুনৰুজ্জীৱনৰ ব্যৱস্থা কৰিম আজি কেবিনেটত 10,601 কোটি টকা ধাৰ্য কৰিছে মুকলাই দিছে আজি সেইটোৱে আটাইতকৈ ডাঙৰ কাম আমি যে স্মাৰক পত্ৰ দিছিলো সেই সময়ত বিতৰ্ক হ'ল ৰাজনীতি হ'ল আমাৰ ওপৰত চক্ৰান্ত হ'ল কিন্তু আমি যিটো মূল উদ্দেশ্য লৈ অতদিনৰ পৰা লাগি আছিলো আৰু শেষ পৰ্যায়লৈকে আমাৰ ওপৰত ৰাজনীতি হোৱালৈকে আমি গোটেই কথাখিনিত লাগি থাকিলো গতিকে এই বিষয়টো আজি আসলতে মনত আমি শান্তি পাইছো আৰু আমাৰ এতিয়া এটাই মূল কথা যে যিখিনি পুঁজি কেবিনেটত ধাৰ্য কৰিলে যিখিনি পুঁজি মুকলাই দিলে সেই পুঁজিখিনিৰ জৰিয়তে অতি শীঘ্ৰে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতৰ কাম হ'ব লাগে আৰু নামৰূপ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অসম আৰু চুবুৰীয়া কেইবাখনো দেশে
যিটো কাৰখানাৰ ওপৰত ভিত্তি কৰি গোটেই কৃষি অৰ্থনীতিটো আগবঢ়াই লৈ যায় সেই কৃষি অৰ্থনীতিটো পুনৰ উজ্জীৱিত হৈ থাকিবৰ কাৰণে নামৰূপ সাৰ কাৰখানা জীয়াই থকাটো প্ৰয়োজন আছে সেইটো আমি প্ৰত্যেকগৰাকী স্বাভিমানী অসমীয়াই উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজে আমি এইটো সকলোৱে জানো গতিকে এই বিষয়খিনিৰ লগত আমি ছাত্ৰ সন্থা কৰা দিনৰ পৰা জড়িত হৈ থকাৰ কাৰণে আমি আবেগিকভাৱে হোক বা আন বিষয়ভাৱে হোক এই বিষয়টোৰ লগত সদায় জড়িত হৈ থাকো যাৰ কাৰণে সেই সময়ত বিভিন্ন বাধা বিভিন্ন চক্ৰান্ত বিভিন্ন ধৰণৰ কথা বতৰা এইবিলাকক নেওচি আমি কিন্তু আমাৰ মূল লক্ষ্যটোৰ ফালে আগবাঢ়ি গৈছিলো আৰু আজি ভাল লাগে আজি আচলতে ভাল লাগিছে আৰু যেতিয়া কামটো সম্পূৰ্ণ হৈ গোটেই উদ্যোগটো পুনৰ উজ্জীৱিত হৈ থাকিব সেইদিনাখন বুকুখন আৰু ডাঠ হৈ উঠিব যে সেই সময়ত চক্ৰান্তৰ বলি হৈ কৰা এটা কামেও আচলতে আজি যে ভাল ৰূপ দিলে এই সময়ত আমাক দিয়া প্ৰতিশ্ৰুতিবিলাক যে আজি আগবাঢ়িছে এই গোটেই কথা বতৰাখিনি আচলতে মনটো উৎফুল্লিত কৰিছে গতিকে আমি পুনৰ কৈছো যে নামৰূপ সাৰ কাৰখানাটোৰ প্ৰতি আমাৰ আবেগ জড়িত হৈ আছে এই সাৰ কাৰখানাটো জীয়াই থাকিব লাগিব বিশেষকৈ উজনি অসম চাহৰ ওপৰত নিৰ্ভৰশীল প্ৰতিগৰাকী লোকে আমিয়ে কওক বা চাহ উদ্যোগটোৰ ওপৰত কৃষি উদ্যোগটোৰ ওপৰত ধান খেতিৰ ওপৰত নিৰ্ভৰশীল প্ৰত্যেকগৰাকী ব্যক্তিয়ে জানে এই সাৰ কাৰখানাটোৰ গুৰুত্ব কিমান গতিকে এই সাৰ কাৰখানাটোক লৈ আৰু ৰাজনীতি হ'ব নালাগে যিখিনি পুঁজি মুকলি হৈছে সেই পুঁজিখিনিৰ জৰিয়তে কাম সোনকালে শেষ কৰিব লাগে এয়া আমাৰ আশা গতিকে এই কথাখিনি আজি ক'বলৈ মন গ'ল এই মনত খু ধুৱাই থকা কথা গতিকে এই কথাখিনি আমি আজি ব্যক্ত কৰিলো ধন্যবাদ